নমস্কাৰ। আজি 8 মাৰ্চ 2026 সানডে। প্ৰতি সপ্তাহৰ নিচিনা মই এইটো সপ্তাহৰো ৰাশিফল কম। এইটো সপ্তাহৰ বিশেষ থাকিব। আপুনি যদি আপোনাৰ ব্যক্তিগত কিবা সমস্যা থাকে তেতিয়া আমালৈ চিঠি পত্ৰ দিব পাৰে। গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুমাৰলৈ আপুনি আপোনাৰ চিঠিখন প্ৰেৰণ কৰিব পাৰে, নিশ্চয় আনচাৰ পাব। মই প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল কৈ আছোঁ। দুখন কাৰ্ড ল'ম, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মেঘ ৰাশিসকলে এইটো সপ্তাহত দূৰ ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে আপোনাৰ দেহাৰ ফালেদি কিছু আমনি থাকিব, অশান্তি থাকিব। এই সপ্তাহটোত আপুনি দান ধ্যান কৰক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে, নিশ্চয় আপুনি দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহত লোহাৰ বেপাৰীৰ কিন্তু বেয়া, অশুভ। নতুন কোনো ধৰণৰ ব্যৱসায় বাণিজ্যত আগ নাবাঢ়িব, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি ভ্ৰমণ কৰিব পাৰে আৰু লাহে লাহে যিকোনো ছাবজেক্টত আপুনি নতুন ইনভেষ্টমেণ্ট আদি কৰিব পাৰে, শ্বেয়াৰ আদি কৰিব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলাওক, নিশ্চয় ফল দিব। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত প্ৰাপ্তিৰ যুগ দেখা যায়। ব্যৱসায় বাণিজ্যটো শুভ ফল পাব। অৱশ্যে সপ্তাহটোৰ মাজভাগৰ পৰা ধন হানিৰ যুগ প্ৰবল, টকা পইচা নাশ হ'ব, নষ্ট হ'ব। পাৰিবাৰিক দিশত অৱশ্যে কিছু শুভ ফল। শাৰীৰিক সমস্যা থাকিব, বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা ভোগ কৰিব লাগিব, বিশেষকৈ পেটৰ দুৰ্বলতাত ভুগিব। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব। বিদ্যাৰ্থীসকলৰ ভাল, ফ্ৰাইডেৰ দিনটোত বিদ্যাৰ্থীসকলৰ বিশেষ ভাল। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, তাৰমানে কৰ্মসংস্থাপন পাব পাৰে। আৰু অবিবাহিতা ছোৱালীবিলাকৰ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব। পাৰিলে এই সপ্তাহটোত এটা ফিৰোজা ৰত্ন কনিষ্ঠাত পিন্ধক, লিটিল ফিংগাৰত পিন্ধক, ৰূপত বনাই পিন্ধক, ভাল ফল পাব। সপ্তাহটোৰ লাকি কালাৰ স্কাই ব্লু এণ্ড গ্ৰীণ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি দেখুৱাই আছে সপ্তাহটোত। অৱশ্যে শুক্ৰ গ্ৰহটো শুভ, গতিকে লাক্সাৰিয়াছ আইটেমৰ ব্যৱসায় কৰিলে শুভ ফল পাব। ইলেক্ট্ৰনিক্স আইটেমৰ ব্যৱসায় নকৰিব, লোহাৰ বেপাৰীৰো কিছু অশুভ। এই সপ্তাহটোত যাত্ৰা কৰোঁতে সাৱধান হ'ব, টকা পইচা লেনদেন কৰোঁতে সাৱধান হ'ব, খৰচা পাতি কিছু বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ অশুভ ফল দেখুৱাই আছে। মংগলবাৰ দিনটো পালন কৰক, নতুবা দুৰ্ঘটনাৰ কাৰকতা। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। সপ্তাহটোৰ শেষৰ ফালে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰক, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। কেঞ্চাৰত পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আপোনাৰ জীৱনত উন্নতি যেন অনুভৱ কৰিব। অৱশ্যে শত্ৰুৱে আমনি কৰিব, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। এই সপ্তাহটোত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান থাকক। টকা পইচা অৱশ্যে হাতলৈ আহিব। অন্ধ ভিকাৰীক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰেও আপুনি সপ্তাহটো লাহে লাহে ভালদৰে কটাব পাৰিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা পাব। বৃহস্পতিবাৰ দিনটো পালন কৰক, শুভ ফল পাব। লাকি কালাৰ য়েলো আৰু ক্ৰীম কালাৰ, আনলাকি কালাৰ হোৱাইট কালাৰ, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ এই সপ্তাহটোৰ ছাবজেক্টত। আজি কম এনেকুৱা এটি মুকুতাৰ কথা, যোনটো মুকুতাৰ শ্বেপটো গণেশদেৱৰ নিচিনা, আৰু সেইটো যদি নেচাৰেল হয় তেতিয়া বেছি ভাল। বহুতে তেনেধৰণৰ মুকুতা বনাই লয়, কিন্তু বনোৱা মুকুতাই সিমানখিনি কামত নিদিয়ে। আপুনি নেচাৰেল গণেশদেৱৰ খোৰৰ নিচিনা দেখাত এটি গণেশ মুকুতা, গণেশ পাৰ্ল ইউজ কৰিব পাৰে। মই দেখুৱাই আছোঁ, এয়া হ'ল পাৰ্ল গণেশ, একেবাৰে গণেশদেৱৰ নিচিনা দেখাত। মুকুতা গণেশ মূৰ্তিত অপৰিসীম শুভ শক্তি পোৱা যায়। মুকুতা গণেশ মূৰ্তি বিশুদ্ধ প্ৰাকৃতিক মুকুতা ৰত্নেৰে নিৰ্মিত। মুকুতা গণেশ মূৰ্তি এজন ব্যক্তিক ইতিবাচকতা প্ৰদান কৰে। এই গণেশ মূৰ্তিয়ে ব্যক্তিজনৰ জীৱনৰ পৰা চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ কৰে। হিন্দু ধৰ্মত ভগৱান গণেশ এজন অতি পবিত্ৰ দেৱতা। প্ৰাকৃতিক মুক্তাৰে নিৰ্মিত ভগৱান গণেশে সৌভাগ্য কঢ়িয়াই আনে আৰু জ্ঞান অৰ্জন কৰায়। মুকুতা গণেশ মূৰ্তিয়ে জীৱনৰ সকলো ক্ষেত্ৰতে ইতিবাচকতা কঢ়িয়াই আনিব।
ঘৰলৈ ভাগ্যৰ সোঁত বহাই আনে। ই পৰিয়ালৰ সকলো সদস্যলৈ আশীৰ্বাদ কঢ়িয়াই আনে। নিগেটিভ এনাৰ্জি প্ৰতিৰোধ কৰে। দাম্পত্য জীৱনত শুভ ফল দিয়ে। জন্মকুণ্ডলীত যদি আপোনাৰ চন্দ্ৰ অশুভ হৈ আছে তেতিয়া এনেধৰণৰ মুকুতা আপুনি ইউজ কৰিব পাৰে। অধ্যয়ন কক্ষত শিক্ষাৰ্থীৰ একাগ্ৰতা বৃদ্ধি কৰে। ই দম্পতীৰ জীৱনত শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনে। পূজা কক্ষত মুকুতা গণেশৰ মূৰ্তি স্থাপন কৰিলে অতি শুভ ফল পোৱা যায়। বিভিন্ন দিশত বিজয় আদিৰ ক্ষেত্ৰত আপুনি মুকুতা গণেশ ৰিং ফিংগাৰত ৰূপৰ বনাই ইউজ কৰিব পাৰে। তেজৰ বেমাৰ আজাৰ দৃষ্টিশক্তিৰ বাবে আপুনি এই গণেশ যদি ইউজ কৰে তেতিয়া নিশ্চয় শুভ ফল পাব। কেৱল আপুনি নহয়, মুকুতা গণেশ ইউজ কৰিলে পৰিয়ালৰ সকলোৰে মংগল হয়, সকলোৱে কিন্তু শুভ ফল লাভ কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে কিন্তু লাহে লাহে আগবাঢ়িব পাৰিব। এই ৰাশিৰ জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, তেতিয়া বাধা বিঘিনি লাহে লাহে আঁতৰিব, আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে বিদ্যাৰ্থীসকলৰ কিছু অশুভ। এই সপ্তাহটোত দেহাৰ দুৰ্বলতা থাকিব, দেহাৰ ফালেদি আমনি থাকিব। অৱশ্যে টকা পইচা লাহে লাহে আপোনাৰ হাতলৈ আহিব। সপ্তাহটোত আপুনি যিমান পাৰে দান ধ্যান কৰক। এই সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা আপুনি পালন কৰক আৰু দূৰ ভ্ৰমণ নকৰিব। পাৰিলে লঘোণত থাকক। বগা চন্দনৰ ফ্ৰুট লওক, ভাল হ'ব। আপুনি ৰেড কালাৰ ইউজ কৰিব পাৰে। ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে কিন্তু সাৱধানেৰে আগবাঢ়িব পাৰিব। বাধা আঁতৰিব। আপোনাৰ কষ্টৰ যোগো দেখা যায়। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব। আপুনি বিভিন্ন ক্ষেত্ৰত যাত্ৰা কৰিব পাৰে। নিবনুৱাসকলৰ বাবে ভাল ফলে দেখুৱাই আছে। বাধা বিঘিনিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়ক। শনিদেৱৰ পূজা পাতল কৰক। শনিৰ পূজা পাতল কৰিলে ভাল হ'ব। শনি মন্দিৰ দৰ্শন কৰক। শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি টকা পইচা হাতলৈ আহিব পাৰে। সপ্তাহটোৰ মংগলবাৰ দিনা মাংগলিক কৰ্ম কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আপুনি লাহে লাহে বিভিন্ন দিশত আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ শুভ হ'ব। লাকি কালাৰ ৰেড, গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 3, আনলাকি কালাৰ হোৱাইট। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ ক্ৰয় কৰিব পাৰে। কৰ্মত চিন্তা উন্নত হ'ব। নতুন কৰ্মৰ সন্ধান। নিবনুৱাসকলৰ ভাল। বিভিন্ন দিশত আপোনাৰ সফলতা আহিব পাৰে। অৱশ্যে বিদ্যালাভত কিছু বাধা আছে। দূৰ ভ্ৰমণ নকৰিব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ। মংগলবাৰ দিনটো পালন কৰক। তামৰ আঙুঠি পিন্ধক। সোণালী বৰণটো শুভ হ'ব। ব্লেক কালাৰটো শুভ। লাকি নাম্বাৰ 6। বৃশ্চিক ৰাশিলৈ। পেজ অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত মৰ্যাদা বৃদ্ধি, পদোন্নতি আদিৰ যুগ দেখা যায় আৰু বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো দিশতে আগবাঢ়িলে আপুনি শুভ ফল আশা কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে বগা কালাৰটো ইউজ কৰিব। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীসকলে সপ্তাহটোৰ মাজভাগত কিছু অশুভ ফল ভোগ কৰিব লাগিব। দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে হঠাৎ অৰ্থ লাভ কৰিব পাৰে। টকা পইচাৰ ফালেদি বেয়া নহয়। আপুনি হোৱাইট কালাৰ, গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। লাকি নাম্বাৰ হ'ব 6। ধনুৰাশি, ছেজিটেৰিয়াছ। নাইট অফ শ্বৰ্ডছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে সফলতা পাব কিন্তু বাধা থাকিব। বাধাৰ মাজেৰে আগবাঢ়িব লাগিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। মান সন্মান হানি। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে শুভ ফল। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি বহুত ধৰণৰ ক্ষেত্ৰত উপকৃত হ'ব। সপ্তাহটোত আপুনি মাজভাগত দান ধ্যান কৰক, নিশ্চয় শুভ ফল পাব। ধনুৰাশিৰ জাতক জাতিকাসকলে চৰাই চিৰিকটিক মাজে সময়ে ধান খাব দিয়ক, তেতিয়াও শুভ ফল দিয়ে। ধনুৰাশিৰ জাতক জাতিকাসকলে যদি আপুনি কমাৰ্চৰ ষ্টুডেণ্ট তেতিয়া নিশ্চয় ভাল ফল আশা কৰিব পাৰে। আৰু আন ৰাশিৰ কথা মই লাহে লাহে গৈ আছোঁ। লাকি কালাৰ য়েলো, লাকি নাম্বাৰ 3, আনলাকি কালাৰ হোৱাইট। কিং অফ শ্বৰ্ডছ এণ্ড শ্বৰ্ডছ, মকৰ ৰাশি। মকৰ ৰাশিত আহাৰ গ্ৰহণ কৰোঁতে সাৱধান হ'ব। সপ্তাহটোত কৃষ্ণ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। নিবনুৱাসকলৰ ভাল। অৱশ্যে যাত্ৰা কৰিলে সাৱধান থাকক। মকৰ ৰাশিৰ ভ্ৰমণৰ ক্ষেত্ৰত সময় যদিও ঠিক ঠাক দেখুৱাই আছে কিন্তু তথাপি সাৱধানে আগবাঢ়িব লাগিব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। ব্যৱসায় বাণিজ্যত শুভ ফল আশা কৰিব পাৰে আৰু চাকৰিয়ালসকলৰ ট্ৰেন্সফাৰৰ যুগ, গতিকে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। মকৰ ৰাশিৰ লোকসকলে শনি মন্দিৰ দৰ্শন কৰক। শনিবাৰ দিনটো পালন কৰক, ভাল ফল আহিব। স্কাই ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। লাকি নাম্বাৰ 8।
এতিয়া আহিছোঁ আপুনি কুম্ভ ৰাশিলৈ, পেজ অফ ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন চেষ্টাত সুফল দেখিব, আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। অৱশ্যে ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিশেষকৈ যদি আপুনি জুই টাচ থকা কিবা ব্যৱসায় কৰিছে, পানীৰ ব্যৱসায় কৰিছে, তেতিয়া কিছু অশুভ ফল লভিব। আন ব্যৱসায় বাণিজ্যত বেয়া দেখুওৱা নাই। ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুক্ৰবাৰ দিনটো পালন কৰক, বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, গতিকে সাৱধান হওক। আপুনি ব্যৱসায় বাণিজ্যটো লাহে লাহে আগবাঢ়িব লাগিব। আৰু এই সপ্তাহটোত চাকৰিয়ালসকলৰ কিছু বেয়া, নিবনুৱাসকলৰ কিন্তু ভাল। সপ্তাহটোত ব্লু কালাৰ, ডিপ ব্লু ইউজ কৰক। আনলাকি কালাৰ হ'ব ব্লেক, 7 নম্বৰটো শুভ হ'ব। এতিয়া মীন ৰাশি। মীন ৰাশিত পেণ্টাকলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, কষ্ট দেখা যায় কিছু। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অৱশ্যে শুভ ফল পাব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। উচ্চ শিক্ষাৰ বাবে বাহিৰত যাত্ৰা দেখুৱাই আছে। মীন ৰাশিৰ লোকসকলে হঠাৎ নতুন কিবা শুভ ফল নতুবা শুভ কৰ্মৰ আশা কৰিব পাৰে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে কিছু বাধা বিঘিনি থাকিব, বিদ্যাৰ্থীসকলে কিছু বাধা পাব। এই সপ্তাহটোত শনিদেৱৰ পূজা পাতল কৰক, নাৰায়ণৰ পূজা পাতল কৰক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 9। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া নিশ্চয় গুৱাহাটীৰ পল্টন বজাৰত থকা ৰত্নকমললৈ আহিব পাৰে। মই ফেচবুকত আছোঁ, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।